guys, assalamu alaikum. নমস্কাৰ লাইফ অফ ৰিচাৰ্ড আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে মৰ্নিঙৰ 6:45 7টা বজা নাই 7টা বাজিবলৈ 15 মিনিট আছে আৰু মই আজি 6টা বজাতে উঠিলোঁ মেলি পুৰা ফ্ৰেছ হৈ গ'লোঁ আৰু আমাৰ আমিনুৰ এয়া শুয়ে আছে তাইৰ ফালে স্কুল আছে মই উঠিলোঁ 6টা বজাত তাৰ স্কুলৰ কাৰণে কিন্তু সি এতিয়ালৈকে শুই আছে উঠি মই এটা চেটা খুচিলোঁ ৰুটি চুটি বেলিলোঁ এতিয়া খালি ৰুটি ভাজিব আছে আৰু আমি নাস্তা অলপ দেৰিকৈ কৰিম আৰু তাৰ কাৰণে মানে দুখন ৰুটি খালি হেৰি কৰি দিছোঁ আৰু এখনে খাই সি তথাপি দুখন কৰি দিছোঁ আৰু এতিয়া তাক উঠাম আৰু উঠাই মেলি স্কুলৰ কাৰণে ৰেডি কৰিম যাৰ স্কুল সিয়ে শুই আছে আৰু আমি উঠি মেলি এনেই ঘূৰি ফুৰিছোঁ এতিয়া তাক উঠাওগৈ আৰু তেনেহ'লে মই আজি ৰাতিপুৱা ভ্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ আৰু যদি শেষত ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে চাই থাকিব এয়া আমাৰ ৰামিন উঠি গ'ল ৰামিনৰ টোপনিৰ পৰা উঠি গ'ল আৰু এতিয়া সি মুখ চুখ ধুই ল'লে মুখ চুখ ধুই সি এতিয়া ঠাণ্ডা লাগিছে তাৰ সেইকাৰণে সি ব্লেংকেটত সোমাই আছে এয়া ৰামিনৰ পৰঠা আৰু চাহ ৰঙা চাহ তেতিয়াহ'লে মই ৰামিনক এতিয়া খুৱাই লওঁ তাৰপিছত তাক স্কুল পঠিয়াই তাক ৰেডি কৰি আকৌ আপোনালোকক লগ পাই আছোঁ চাই থাকিম গাইজ আমি স্কুল গ'লোঁ স্কুলৰ পৰা আকৌ ঘূৰি আহিব লগা হ'ল মই ইমান কষ্ট কৰি ৰাতিপুৱা উঠি মেলি চব কৰিলোঁ জল্দিকৈ 8:30 বজাত স্কুল গৈ পালোঁ গৈ দেখিলোঁ স্কুল বন্ধ একদম দিমাগে মোৰ বেয়া হৈ গ'ল মই ৰাতিপুৱা 6টা বজাত উঠিছোঁ আৰু যদি গম পোৱা হ'লে স্কুল বন্ধ আছে বুলি ইমান জল্দিটো কেতিয়াও নুঠিলোঁ হয় মই অলপ দেৰি ভালকৈ শুলোঁ হয় 8টা 8:30 উঠিলোঁ হয় আৰু ইমান কষ্টকৈ চব ৰামিনৰকো তাক ৰেডি কৰা হ'ল তাকো চব টিফিন দি যোগাৰ কৰিলোঁ এয়া ইয়াত চয়া ষ্টিক আছে এয়া ৰ'ব খুলি দেখাইছোঁ এয়া চয়া ষ্টিক আৰু এয়া চুইচ ৰোল লৈ গৈছিলে সি টিফিনত আৰু মোক কেমেৰা অন কৰা দেখিলে যে সেইকাৰণে সি লাজতে ইয়াৰ পৰা জাপ মাৰি পলাই গ'ল টিফিন খাব লওঁতে আৰু আমাৰ নাস্তা পাতি চব কৰা হৈ গ'ল এইমাত্ৰ আমি চাহ নাস্তা খালোঁ আৰু বহুত এলাহ লাগি আছে টোপনি লাগি আছে আৰু এতিয়া ঘৰৰ কাম চাম কৰিম আৰু তেনেহ'লে চাই থাকিব সেই গাইজ এতিয়া চটৰ ওপৰত আহিলোঁ কাপোৰ মেলিবলৈ কাৰণে আৰু এইয়া মোৰ মই কাপোৰখিনি লৈ বহি আছোঁ মোৰ মিষ্টাৰে মেলি আছে আৰু পূৰা ৰ'দ দিছে ওপৰত এতিয়া বেচেৰাটো ইমান কষ্ট কৰি কাপোৰ মেলি আছোঁ বেচেৰাটো মই একচুৱেলি ওপৰত নাহোঁ তেনেকৈ মোৰ মিষ্টাৰে মেলে ওপৰত কাপোৰ আজি মন গ'ল আৰু ওপৰত অকণমান আহিবলৈ একদম গোবিন্দা নিচিনা লাগিছে দেই আমদানি অৰ্থনী চিনেমাখনত যেনেকা গোবিন্দাই কাপোৰ ধুই মেলে তেওঁ অৱশ্যে কাপোৰ ধোৱা নাই কাপোৰটো ময়ে ধুলোঁ বাৰু মেচিনত তেওঁ খালি মেলি দিছে কিমান ভাল চব কাপোৰ মেলি আছে আৰু অকণমান আজি আমাৰ চটৰ ওপৰৰ ফুলনিখন আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ ঘৰটোৰ কাৰণে আপোনালোকে ভালকৈ দেখি পাব নে নাপাব জানো এয়া মই কৰা নাই দেই এইবিলাক বেলেগে লগাইছে ফুলনি নহয় বাগিচা মন হীৰা কি আছে কি ফুল এই ৰঙা গোলাপটো মোৰ বহুত ফেভৰেট ইমান নাই আজিকালি গোলাপ ফুলৰ গছ আগতে গোলাপ ফুলৰ গোন্ধটো দূৰৰ পৰাই মন লাগে ইমান কিনাৰত নাযাব পৰি যাব নহয়
আৰু কাপোৰ মেচিনত ধুই আছোঁ, এক্টিভ কাপোৰ মেচিনত ধুই আছোঁ। আৰু এইকেইটা কাপোৰ মানে কালি ধুতে অকণমান পিছবেলা হৈ গৈছিলে যে সেইকাৰণে ভালকৈ শুকোৱা নাছিলে। মেচিনতো যদিও শুকোৱাও নহয়, আজিকালি ঠাণ্ডাত মানে কাপোৰবোৰ শুকাব নোখোজে। আৰু ৰ'দজাক এতিয়া ইমান কাৰাকৈ আছে, 1 বজাৰ পিছত যে ৰ'দবিলাক ৰ'দজাক কমি যায় মানে, সেইকাৰণে কাপোৰ ভালকৈ শুকাব নোখোজে। আৰু অকণমান চটতে অকণমান ভ্ৰমণ কৰি লৈছোঁ এতিয়া, আৰু অকণমান চটৰ ওপৰত খোজ কাঢ়ি লৈছোঁ। যাওঁ কামবিলাক কৰি লওঁ ঘৰৰ লাহেকৈ। আৰু সেই গাইজ, মোৰ কাম বন চব হৈ গ'ল। কাম বন কৰি মই এতিয়া আজৰি। আৰু মোৰ একেবাৰে ভাত বনাব মন নাই। আমি তাতে ভাত খাম। আৰু এতিয়া মই মাহঁতৰ ঘৰত আমি গৈ আছোঁ, তাত ভাত খাম। আৰু মই আপোনালোকক তাত গৈ লগ পাম। তেনেহ'লে চাই থাকিব। ঠিক গাইজ, ভাত চাত খাই ল'লোঁ। ভাত চাত খাই এতিয়া আমি বহিছোঁ, অকণমান টোপনি লাগিছে। তছনিম, হাই কৈ দিয়া। কি কৰি আছা কৈ দিয়া? কি খাইছোঁ? কি খাইছা? কি খাইছা? কি খাইছা কৈ দিয়া? চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি আমি একদম আজৰি। আৰু বাৰবিনে কাবলি বুট বনাইছিলে, আমি মিঠাই চিঠাই আনিলোঁ, আনি পেলাই চাহ তাহ খালোঁ। আৰু এতিয়া টাইম হৈছে, এতিয়া 6:30 হৈছে। আৰু এতিয়া মই ভাবিছোঁ আজি ইয়াতে আমি এতিয়া ৰুটি বনাই চবেই খাম। আৰু দিনৰ অকণমান মাংস চাংস আছে, খাবলৈ মন যোৱা নাই, সেইটো কাৰণে ভাবিছোঁ পনীৰ ভুৰ্জি আৰু ৰুটি খাম। আৰু মই ভাবিছোঁ এতিয়া অকণমান পনীৰ ভুৰ্জি বনাম। আৰু মই আপোনালোককো দেখুৱাম মই পনীৰ ভুৰ্জি কেনেকুৱা বনাওঁ। একদম চিম্পুল হয় পনীৰ ভুৰ্জিটো, একদম ইজি, 10-15 মিনিটতে হৈ যায়। পনীৰ চনীৰ মই চব ৰেডি কৰি থৈছোঁ, চব যা যোগাৰ কৰি থৈছোঁ। তেনেহ'লে ব'লক পনীৰ ভুৰ্জি বনাওঁ আৰু চাই থাকিব। এতিয়া মই গেছটো প্ৰথমতে জ্বলাই ল'ম, এইখিনি বনাবলৈ কাৰণে ফাৰ্ষ্টত গেছটো জ্বলাই লৈছোঁ। আৰু এতিয়া আমি কি লৈছোঁ মই আপোনালোকক দেখুৱাই দিছোঁ। আমি প্ৰথমতে 200 গ্ৰাম পনীৰ লৈছোঁ। পনীৰটো আপোনালোকে পিহনাত পিহিও ল'ব পাৰে। আৰু মই ভালকৈ এইটো হাতেৰে মানে মই দুবাৰ ধুই পেলাই এনেই নুধুলেও হয়, মই তথাপি দুবাৰ ধুই লৈছোঁ। আৰু দুবাৰ ধুই মই হাতেৰে এইটো ভালকৈ এনেকুৱা গুড়ি কৰি দিলোঁ। আৰু এয়া 2টা বিলাহী, এই 2টা বিলাহী ইয়াত কাটি লৈছোঁ মই। 200 গ্ৰাম পনীৰৰ কাৰণে 2টা বিলাহী কাটি লৈছোঁ। আৰু ইয়াত 2টা পিঁয়াজ আৰু কেঁচা জলকীয়া এটা ইয়াত কাটি লৈছোঁ মই। আৰু লগতে মই আদা নহৰু পেষ্ট লৈ লৈছোঁ এয়া। আৰু ইয়াত ধনিয়া পাত মই কাটি লৈছোঁ সৰু সৰুকৈ। শুকান মছলাত মই লৈছোঁ এয়া গোটা জিৰা, তাৰপিছত এই কাশ্মীৰী জলকীয়া, এয়া জিৰা, আৰু এই ধনিয়া, আৰু এই হালধি গুড়ি। আৰু গৰম মছলা মই এতিয়ালৈকে ঢালি লোৱা নাই, এইটো এভাৰেষ্টৰ গৰম মছলা। এইটো মই লাষ্টত অলপ দিম, ভাল গোন্ধ আৰু সোৱাদৰ কাৰণে। ইয়াত তেল অকণমান দি লৈছোঁ, মই অকণমান মিঠাতেল আৰু অকণমান ৰিফাইন মিক্স কৰি দি লৈছোঁ। আপোনালোকে অকল সুদা ৰিফাইন দিলেও হ'ব, বা ৰিফাইন নাথাকিলে অকণমান মিঠাতেল দি ল'লেও হ'ব। আৰু এতিয়া মই প্ৰথমতে কি কৰিম, ইয়াৰ পৰা অলপমান জিৰা দি দিম। ইয়াত তেলটো গৰম হৈ যাব দিম, তাৰপিছত মই ইয়াৰ পৰা অকণমান জিৰা দি দিম। তেল মোৰ গৰম হৈ গ'ল, এতিয়া মই ইয়াত জিৰা অকণমান দি দিম। আৰু জিৰাখিনি ভালকৈ মই 1 মিনিটমান হৈ ল'ব দিম। আৰু এতিয়া জিৰাখিনি মই দি ল'লোঁ। এতিয়া মই ইয়াত এটা কেঁচা জলকীয়া আৰু পিঁয়াজ দুটা আছে, ভালকৈ মই এতিয়া 1 মিনিটমান পিঁয়াজখিনি মই ভাজি ল'ম ভালকৈ, মিডিয়াম ফ্লেম কৰি। এতিয়া মোৰ পিঁয়াজখিনি ভালকৈ ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই ইয়াত 1 চামুচ মই দিছোঁ, ভৰ্তি চামুচ মানে আদা নহৰু পেষ্ট দি দিলোঁ। আৰু এইখিনি মই এতিয়া 1 মিনিটমান মই ভালকৈ ভাজি ল'ম, যেতিয়ালৈকে আদা নহৰু গোন্ধটো মৰি নাযায় ভালকৈ। শুকান মছলাখিনি মই ইয়াত দি ল'ম। এতিয়া মই ইয়াত প্ৰথমতে ধনিয়া 1 চামুচ দিম, আৰু জিৰা 1 চামুচ, আৰু হালধি গুড়া আধা চামুচ, আৰু কাশ্মীৰী জলকীয়া অকণমান দি দিম। বৰ বেছি দিয়া নাই, 1 চামুচ মানে দিছোঁ। লগতে এতিয়া মই এইখিনি ভালকৈ ল' ফ্লেম কৰি 1 মিনিটমান ভাজি ল'ম। গেছটো একেবাৰে ল' ফ্লেম কৰি দিছোঁ, নহ'লে মছলাখিনি জ্বলি যাব। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত 2টা বিলাহী যে কাটি থৈছিলোঁ, এই বিলাহী 2টা ইয়াত দি দিম। এতিয়া মই ইয়াত এইটো বেছি ডাঙৰ চামুচটো নহয়, অকণমান সৰু চামুচে হয়, 1 চামুচ ভৰ্তি চামুচ নিমখ দি দিম।
মই যিকোনো চব্জিতে হওক বিলাহী দিয়াৰ লগে লগে মই নিমখটো দি দিওঁ। কি কাৰণে জানেনে? বিলাহীটো সোনকালে গলিব বুলি মই নিমখটো দি দিওঁ। আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু লৰাই লৈ মই এতিয়া কি কৰিম, এইখিনি ভালকৈ ঢাকি দিম 3-4 মিনিটৰ কাৰণে। গেছটো মিডিয়াম ফ্লেম কৰি এইটো মই এইখিনি ঢাকি দিম। এতিয়া ভালকৈ সিজি গ'ল। মই নিমখ দি দিলোঁ বিলাহীটোৰ লগত, সেইকাৰণে ভালকৈ সিজাই ল'লোঁ। আৰু এতিয়া এই পনীৰখিনি যে মই হাতেৰে গুড়ি কৰি থৈছিলোঁ, এতিয়া এই পনীৰ, এতিয়া মই এইখিনি ভালকৈ পনীৰখিনি ইয়াত ভাজি ল'ম, ইয়াৰ লগত মিক্স কৰি ল'ম। আৰু মোৰতো চব দিয়া হৈয়ে গ'ল। এতিয়া মই পনীৰখিনি ইয়াত মই ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াত অকণমান গৰম মছলা দি দিম, বেছি নহয় অকণমানেই দিম। এতিয়া মই গৰম মছলা অকণমান ইয়াত দি ল'লোঁ। আৰু এতিয়া মই এইখিনি পনীৰখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু পনীৰ দিয়াৰ পিছত আমি বেছি দেৰি সিজাব নালাগে, মানে বেছি দেৰি আমি ইয়াত হেৰি কৰিব কাম নাই। আমাৰ বিলাহীখিনিতো গলিয়ে গ'ল। এতিয়া 3-4 মিনিট খালি হ'ব দিম। এইখিনি গেছটো ল' ফ্লেম কৰি আমি এইখিনি 3-4 মিনিটমান সিজিবলৈ দিম। এতিয়া মোৰ 4 মিনিট হৈ গ'ল। আৰু এতিয়া মোৰ গেছটো ল' ফ্লেমে কৰা আছে। আৰু এতিয়া মই পনীৰ ভুৰ্জিখিনি অকণমান লৰাই ল'ম। আৰু মোৰ পনীৰ ভুৰ্জি ৰেডি হৈ গ'ল। এতিয়া অকণমান লাষ্টত মই ইয়াত ধনিয়া পাত এয়া অকণমান কাটি থৈছিলোঁ, এই ধনিয়া পাত অকণমান দি দিম ইয়াত ভাল গোন্ধৰ কাৰণে। আৰু ভালকৈ লৰাই দিম এইখিনি এবাৰ। আৰু গেছটো এতিয়া একেবাৰে ল' ফ্লেম কৰি থোৱা আছে মোৰ। এবাৰ এইখিনি মিক্স কৰি দিম এতিয়া মই ধনিয়া পাতখিনি। আৰু এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ পনীৰ ভুৰ্জি ৰেডি হৈ গ'ল। একদম য়ামি টেষ্টি আৰু একদম ইজি পনীৰ ভুৰ্জিটো। আৰু ৰুটিৰ লগত খাবলৈ বহুত সোৱাদ। আপোনালোকেও ঘৰত ট্ৰাই কৰিব এনেকুৱা পনীৰ ভুৰ্জি। তেনেহ'লে আপোনালোকে দেখিলে মই পনীৰ ভুৰ্জিটো কেনেকুৱা বনালোঁ। আৰু এতিয়া টাইম 8:30 হৈছে। আৰু আমাৰ এতিয়ালৈকে ৰুটি বনোৱা হোৱা নাই। ৰুটি বনাম আৰু পনীৰ ভুৰ্জি আৰু ৰুটি খাম আজি আমি চবেই মিলি। তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, নিমে বোলে হাই ক'ব, হাই কৈ দিয়া। তেনেহ'লে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব নাপাহৰিব। আৰু যিসকল লোক মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনৰ অলত ক্লিক কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, গুড